এইখন কেনেকুৱা লাগিছে চাব। সেইখন কি ক'ম এতিয়া, বিল কম নেকি? এৰাহুতি সাগৰে এৰা সুতি। এখন সাগৰে এৰি থৈ যোৱা সুতি দেই। দেখুৱাই দিছোঁ ষ্টেণ্ডাৰ্ডকে। ময়ো আছোঁ লগতে ইয়াত। গোটেই আমি চাবলৈ আহিছোঁ আজি। এনেই আমি ইয়াত আহিয়ে থাকোঁ। আজি অলপ পানীটো বেছি হোৱাৰ কাৰণে ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাওঁ, সেই বুলিহে আহিলোঁ ইয়ালৈ দেই। ধন্যবাদ। আকৌ এবাৰ দেখুৱাই দিছোঁ। এইখন আমি মৰমতে কৰোঁ। এইখনক নাম দিছোঁ তেতেলীতল। তেতেলীতল সেইকাৰণে দিছোঁ, ইয়াত আপোনাৰ তেতেলী অজস্ৰ তেতেলী আছে। তেতেলী দেখিছেনে? তেতেলী গছে ভৰা। দেখিছে নাই তেতেলী? মোৰ কেমেৰাত নাই লোৱা নি তেতেলীটো? তেতেলী এইবোৰ হাইব্ৰিড তেতেলী, গোটেই তেতেলী। ইয়াত মানে আপুনি তেতেলী ঢেৰ তেতেলী, ইয়াত খোৱা মানুহ নাই তেতেলী, এনেকুৱা তেতেলী মানে। লহা। গতিকে এইখনেই আমাৰ তেতেলী তল বুলি কওঁ। এইখন এই হৈ গ'ল আমাৰ সাগৰে এৰি থৈ যোৱা সুতি। এই দুখন হৈ গ'ল আমাৰ বসন্তী। কাৰণ কেলে ইয়াত ইমান ষ্টেণ্ডাৰ্ড বাইক। কি কৰিছা ইয়াত তলত? চৰাই পোৱালি, চৰাই ধৰা মানা আছে। ভাল লগা পৰিৱেশ। এইফালে এইবোৰ তেতেলী তল, এইবোৰ তেতেলী, এইবোৰ বেলেগ গছ, এইবোৰ নিম গছ হৈ গ'ল। ইয়াত তেতেলী তল হৈ গ'ল। তেতেলী মই আপোনালোকক তেতেলী দেখুৱাই দিছোঁ এতিয়া অলপ। তেতেলী এইবোৰ চাওক, মই কাৰণে ঢেৰ তেতেলী এইবোৰ। কোন থপা? মোৰ কেমেৰাটো দেখিয়ে নাপায় নহয়। এইবোৰ তেতেলী ইয়াত মানে ইমান তেতেলী আছে নহয়, আপুনি বিশ্বাস কৰিবলৈ টান হৈ যাব। এইবোৰ যিমানখিনি আপোনাৰ ইমূৰৰ পৰা সিমূৰলৈ দেখিছে নহয়, চব তেতেলী গছ। কোনোৱে নাখায়। কাৰণ কেলৈ ইয়াত তেতেলী গছ ইমান সংখ্য আছে যে, ইমান তেতেলী আছে। কাৰণ কেলৈ খাব কিমান? সেই আমাৰ ৰুমৰ ওচৰতো তেতেলী, ইয়াতো তেতেলী আছে। ইয়াত তেতেলীটো প্ৰায় ইউজ কৰিলেও কিমান খাব? কেনেকুৱা লাগিছে? ঝাকাচ। এইফালে দুটা সোমাই আছে গেন্দা। ক'ত গ'লগৈ সেইকেইটা ক'ত গ'লগৈ? এইফালেও পানী গৈ আছে ধাই ধুই। সেইখন এইটো মজা আছে ইয়াত, মানে আপুনি আৰু ধুনীয়াকৈ এনজয় কৰক আৰু। মোৰ গাড়ীখনৰ চাবিটো ক'ত থৈ আহিলোঁ? এনেকুৱা এটা পৰিৱেশৰ মাজত দেওবাৰে আহিলোঁ আজি বৰ্তমান। সেইদিনা পিকনিক খাবলৈ আহিছিলোঁ, দেখিছিলে সেই ওচৰতে আৰু ধুনীয়াকৈ। তাকে ভাবিলোঁ অকণমান আজিও আহোঁ বুলি, সেইকাৰণে গুচি আহিলোঁ। ভাল লগা পৰিৱেশ, মজা লগা পৰিৱেশ, ভাল লগা পৰিৱেশ। মোবাইল থৈ লৈছোঁ দেই, অলপ ৰ'ব, আকৌ দেখুৱাই আছোঁ। বুকুৰে মাজতে দেখিছে কেনেকুৱা লাগিছে? সুন্দৰ সুন্দৰ জেগা, সুন্দৰ ঠাই। এইজোপা নিম গছ চিনি পাইছোঁ আমি। মজা। লাষ্টলে কেনেকুৱা লাগিছে দেখিছা নাই? কি ধুনীয়া। ইয়াত মানুহ চানুহ নাহে। এইটো ৰাস্তা নহয় আকৌ দেই, এইটো আগৰ পুৰণি দিনৰ ৰাস্তা। মানে বহুত আমি জন্মই নাছিলোঁ চাগে, তেতিয়াই আছিলে এইটোত। ইয়াৰ পৰা শুনিছোঁ বোলে আকৌ মাটি খান্দি পেলাই ক'ৰবাত নিছিলে, আৰু এইটো পূৰা ডাঙৰকৈ এডোখৰ গাঁত হৈ গ'ল। সেইডোখৰ হৈ গ'ল সাগৰে এৰি থৈ যোৱা বুলিছে। এতিয়া এইবোৰ কোৱা কথা শুনিছোঁহে, আৰু বাকী সঠিক কথাটো আমি নাজানো। এইবিলাক চাওক, এইবোৰ ধুনীয়া। আমি সেই ধৰণৰ পাৰ্টি খাইছিলোঁ সেইখিনিত, এতিয়া বৰ্তমান এইখিনিত আছোঁহি। গাড়ীয়ে ৰখা নাই বাপেকে, ভাল লাগে। এইয়াই ইয়াত এটা ধুনীয়া পৰিৱেশৰ মাজত বহি পেলাই আপুনি যদি একদম ঠাণ্ডা মগজুৰে এটা গান লগাই লয়, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা সুৰাতি মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন। মজা লাগে গানটো, হয় নাই? আমাৰ জুবিন দাৰ এইটো গান নহয়, একচুৱেলি এইটো প্ৰাৰ্থনা হয়। এইখন দেখুৱাই দিছোঁ আকৌ এবাৰ। নিজানৰ গান মোৰ
শেষ হ'ব বুলি ভাবো তোমাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো ঐ হাইখন চুজ কৰিলে যাওঁ নি হাইখন আহিলোঁ আছে ৰাতি আহি লওক মজা ভাবিলোঁ এই পৰিৱেশটোকে আপোনালোককো এবাৰ দেখুৱাওঁ কেতিয়াবা যদি কেনেবাকৈ যদি পণ্ডিচেৰীলৈ আহে গতিকে মোক কণ্টেক্ট কৰিব এবাৰ ইয়ালৈ লৈ আহিম এবাৰ সাগৰ পাৰ ঘূৰাই দিম এবাৰ কালাপেটো লৈ যাম আৰু ক'ত নিম আৰু ঢেৰ জেগা আছে এনেকুৱা বহুত জেগা মন্দিৰটো ক'বই নালাগে মন্দিৰ একদম অজস্ৰ আছে য'ত আপুনি মন্দিৰ আশীৰ্বাদ কৰি আশীৰ্বাদ লৈ আমনি লাগি যাব ইমান মন্দিৰ আছে বাকী জেগা সৰু সৰু জেগাবোৰ আছে ভাল লগা জেগা ভাল লগা মুহূৰ্ত ভাল লগা হেপী হ'ব আপুনি একদম মানে নেচাৰেল একদম থাকিব পাৰিব ধুনীয়া জংঘল লাভ ইউ বাই বাই